নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই ইকবাল দাস চাওঁ আজিৰ বাতৰি শৈক্ষিক নগৰী যোৰহাট চহৰত অনুষ্ঠিত হোৱা গ্ৰন্থমেলাৰ এক বিশেষ আকৰ্ষণ আছিল নিৰ্মলা দাসৰ ভ্ৰমণ বৃত্তান্ত গ্ৰন্থ চোতাল দেশ আৰু বিদেশ গ্ৰন্থখনিৰ উন্মোচন অনুষ্ঠানটি শৈক্ষিক নগৰী যোৰহাট চহৰত অনুষ্ঠিত হোৱা গ্ৰন্থমেলাৰ এক বিশেষ আকৰ্ষণ আছিল নিৰ্মলা দাসৰ ভ্ৰমণ বৃত্তান্ত গ্ৰন্থ চোতাল দেশ আৰু বিদেশ গ্ৰন্থখনিৰ উন্মোচনী অনুষ্ঠানটি উক্ত গ্ৰন্থখনি উন্মোচন কৰা হয় এক আধ্যাত্মিক পৰিৱেশত য'ত উপস্থিত আছিল বহু প্ৰখ্যাত ব্যক্তিত্ব আৰু সাহিত্যপ্ৰেমী গ্ৰন্থখনি উন্মোচন কৰে ডক্টৰ মালিনীয়ে গ্ৰন্থখনৰ উন্মোচন কৰি তাৰ গুৰুত্ব আৰু পাঠকৰ বাবে ইয়াৰ প্ৰাসংগিকতাৰ বৰ্ণনা কৰে লগতে ডক্টৰ জ্যোতিৰেখা হাজৰিকাই গ্ৰন্থখনিৰ পৰ্যালোচনা কৰি তাৰ মূল বিষয়বস্তুৰ ওপৰত আলোকপাত কৰে চোতালৰ পৰা আৰম্ভ নকৰে প্ৰত্যেক মানুহৰ অতি মৰমৰ এটা দিশ হ'ল চোতালখন ঘৰৰ দুৱাৰদলি পাৰ হৈ মানুহে চোতালখন পাইছিল দেই এতিয়া নহয় এতিয়া কিন্তু আমাৰ কিন্তু এতিয়া সেই চোতালখন পাবলৈ নাই নহয় চোতালখন গৰকীয়ে নঙলা খুলিছিল নহয় নে নঙলা খুলিয়ে আলিবাটেৰে গৈ গৈ পঢ়াশালীৰ পৰা ধৰা কৰ্মসংস্থানৰ পৰা ভ্ৰমণৰ আশাৰে বা কৰ্মৰ আশাৰে দেশ বিদেশলৈ যাত্ৰা কৰিছিল কিন্তু এতিয়া সেয়া নহয় কংক্ৰিটৰ পৃথিৱীত এতিয়া চোতালখন নাইকিয়া হ'ল নঙলা নাইকিয়া হ'ল কিন্তু মানুহৰ হেঁপাহটো বিশ্বমুখী হেঁপাহেৰে এজন ল'ৰা বা এগৰাকী ছোৱালীয়ে আজি দেশ বিদেশত শিক্ষা গ্ৰহণ কৰি হয়তো কেতিয়াবা উভতি নাহিবও পাৰে সেইখন চোতাললৈ য'ত এদিন উমলিছিল আৰু এতিয়া বাইদেৱে সেই কথাখিনিকে ইয়ালৈ আনিছে চোতালখন যে আমাৰ কিমান মৰমৰ আছিল সেই কুজিদাহৰ সেই বিশেষ ঘৰখনৰ চোতালখনৰ পৰাই বাইদেৱে এই গ্ৰন্থখনৰ প্ৰথম প্ৰস্তাৱনা কৰিছে যি পঢ়িব যিসকল পাঠকে এই গ্ৰন্থখন পঢ়িব লগতে ভ্ৰমণ সাহিত্যৰ সোৱাদৰ লগতে সেই লোক সমাজখন বিচাৰি পাব সেই শংকৰী কৃষ্টিক ঘূৰাই পাব সেই ভাওনাৰ মঞ্চখন পাব লগতে প্ৰথম প্ৰথম ঘৰখন তাৰপাছতে আমাৰ নিজৰ আমাৰ ভূমি অসমখন তাৰপাছত ভাৰতবৰ্ষ তাৰ পৰা 3খন মহাদেশ এই এছিয়া ইউৰোপ অষ্ট্ৰেলিয়া এই গোটেই মহাদেশবিলাকৰ বিভিন্ন ক্ষেত্ৰতো আলোকপাত কৰিছে লগতে আমি অসমীয়া হিচাপে কেনেকৈ সমৃদ্ধ হ'ব পাৰোঁ পৰ্যটন ক্ষেত্ৰত সেই দিশবোৰো এই গ্ৰন্থখনত আছে সেইকাৰণে এই চোতাল দেশ আৰু বিদেশ এই গ্ৰন্থখনৰ গুৰুত্ব তাতেই যে পৰ্যটন বিপ্লৱ ঘটাবৰ হ'লে আমি কিছুমান কাম কৰিব লাগিব আমি যি দেখোঁ আমি তাক কাৰ্যত পৰিণত কৰিব লাগিব গতিকে দেখা শুনা আৰু নিজে কৰা গতিকে কৰ্ম সংস্কৃতিৰ ওপৰত গুৰুত্ব দি বাইদেৱে কিন্তু ঠায়ে ঠাইত যি দেখিছে কৰ্মদক্ষতা কৰ্ম সংস্কৃতি তাক আলোকপাত কৰিছে সেইবাবে চোতাল দেশ আৰু বিদেশ ভ্ৰমণমূলক বৃত্তান্ত নিৰ্মলা বৰা দাস বাইদেউৰ এখন উৎকৃষ্ট গ্ৰন্থ আৰু মই এগৰাকী পৰ্যবেক্ষক থাকি মোৰ খুব সুখী হ'লোঁ লেখিকা নিৰ্মলা বৰা দাসৰ মতে চোতাল দেশ আৰু বিদেশ কেৱল এটা ভ্ৰমণ কাহিনীয়েই নহয় এই গ্ৰন্থখনত পাঠক ৰাইজে নিজকে আত্ম আৱিষ্কাৰ কৰাৰ এক সুবিধা পাব লগতে গ্ৰন্থখনিত নিজকে বিচাৰি পোৱাৰ লগতে স্বাৱলম্বিতাৰ কৌশল আৰু অৰ্থনৈতিক উন্নতিৰ বিভিন্ন দিশসমূহ পোৱাৰ লগতে যুৱ প্ৰজন্মক কৰ্মক্ষেত্ৰৰ সৃষ্টিত অনুপ্ৰেৰণা যোগাবলৈ এই গ্ৰন্থখনি বিশেষ সহায় হ'ব বুলি লেখিকাগৰাকীয়ে আশা প্ৰকাশ কৰে মই আচলতে ভ্ৰমণ কৰিছোঁ পৰ্যটনৰ ওপৰত কিতাপ খুব কম প্ৰকাশ হয় গতিকে মই ভ্ৰমণ কৰি যি আনন্দ উপলব্ধি কৰিব পাৰিছোঁ তাৰ ভাগ সকলোকে ভগাই দিবৰ কাৰণে আৰু তাৰ লগে লগে আমাৰ অসমখনো ভ্ৰমণ সাহিত্যৰ যোগেৰে আৰু পৰ্যটন বিভাগৰ উন্নয়নৰ জৰিয়তে যাতে নিবনুৱাসকলক নিবনুৱা সমস্যা সমাধান কৰি কৰ্মসংস্থানৰ যোগান ধৰিব পাৰে সেই কথাও মই তাত উল্লেখ কৰিছোঁ কেনেধৰণে ই আমাৰ অসমখনক আৰ্থিকভাৱে উন্নত কৰিব পাৰে তাৰো যে এটা কৌশল আছে সেইটোৰ বিষয়ে মই গ্ৰন্থখনত উল্লেখ কৰিছোঁ গ্ৰন্থখন যিসকলে পঢ়িব তেওঁলোকে উপলব্ধি কৰিব ভ্ৰমণ সাহিত্য এইবিলাক বৰ্তমান সময়ত কিমান প্ৰয়োজনীয় আৰু কিমান বিকশিত এটা মনোৰঞ্জন ধৰ্মী পন্থা কিতাপখন কোনে উন্মোচন কৰিলে আৰু কোন বিশিষ্ট ব্যক্তি আছিলে কিতাপখন উন্মোচন কৰিছে উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তি বিজ্ঞান বিভাগৰ প্ৰযুক্তি বিজ্ঞানৰ বিজ্ঞানী ডক্টৰ মালিনী তেখেত ৰামায়ণী সাহিত্যৰ বিশিষ্ট গৱেষক আৰু লিখিকা জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ একমাত্ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ডক্টৰ অঞ্জনা চলিহা
আৰু লগতে অসম লেখিকা সন্থাৰ সভানেত্ৰী মামণি গগৈ বৰুৱা আৰু অসমৰ বিশিষ্ট কবি সাহিত্যিক আৰু গৱেষক ডক্টৰ জ্যোতিৰেখা হাজৰিকা মঞ্চত চাৰিগৰাকী উপবিষ্ট হৈ তেওঁলোকৰ নিজৰ নিজৰ বক্তব্য প্ৰকাশ কৰিছে। গ্ৰন্থখন উন্মোচন কৰি গ্ৰন্থৰ বিষয়ে বহু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিছে। তেখেতসকলৰ ওচৰত মই কৃতজ্ঞ। তাৰ লগে লগে যিসকলে বিশেষকৈ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত কৰ্মৰত অৱসৰপ্ৰাপ্ত আৰু অন্য বিদ্বৎ সমাজৰ লেখিকা সন্থা ডিকেডি কলেজৰ ছাত্ৰ ছাত্ৰীসকল আহি উপস্থিত হৈ গোটেই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত যি অৰিহণা যোগালে সকলোৰে ওচৰত মই কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ আৰু মই ভাবোঁ এয়া অসমৰ কাৰণে এটা গৌৰৱৰ দিন হ'ব। কিতাপখন ক'ত ক'ত উপলব্ধ হ'ব বাইদেউ? কিতাপখন মই গ্ৰন্থমেলাত দুই এখন কিতাপৰ দোকানত যি আগ্ৰহ প্ৰকাশ কৰে তাত মই দিম বুলি ভাবি থৈছোঁ। মই ক'ত পাব সেইটো সেইকাৰণে নিৰ্দিষ্টকৈ ক'ব পৰা নাই, কাৰণ মই গুৱাহাটীৰ পৰা কালি গধূলি আহি পাইছোঁ। এতিয়া তেওঁলোকৰ লগত কথা পাতিহে মই ক'ত দিম সেইটো নিৰ্ধাৰণ কৰিব পাৰিম। গ্ৰন্থখনিৰ বিষয়বস্তুৰ দিশসমূহত স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ অভিজ্ঞতা, জীৱনৰ পৰা শিকাৰ শিক্ষা আৰু জীৱনত সজ্জাৰ বিভিন্ন দিশসমূহ সন্নিৱিষ্ট কৰা হৈছে। লগতে পুৰোহিতসকলে এই গ্ৰন্থখনৰ পৰা জীৱনক নতুন দৃষ্টিভংগীৰে উপলব্ধি কৰিব পাৰিব। যোৰহাটৰ গ্ৰন্থমেলাত অনুষ্ঠিত এই উন্মোচনী অনুষ্ঠানত সাহিত্য আৰু পাঠকৰ মাজত এক বিশেষ উদ্দীপনা সৃষ্টি হ'ব বুলি আশাবাদী লেখিকাগৰাকী। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।